নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এখন টেবুল লৈ আহিছো মই, স্পৰ্টছ পাৰ্চন ফ্ৰম আছাম, মানে অসমৰ কেইজনমান খেলুৱৈ। আৰু এই টেবুলখন বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এডিআৰই 2.0, এডিআৰই 1.0 আৰু ইভেন APSC টো ইয়াৰ পৰা কুৱেশ্যন আহিছে। চ' ইয়াতে টেবুলখনত 4টা ভাগ কৰা আছে। প্লেয়াৰ, স্পৰ্টছ, তেখেত কোনটো স্পৰ্টছৰ লগত জড়িত, এচিভমেণ্টছ আৰু অনাৰ, মেজৰ অনাৰ। যেনেকৈ ভোগেশ্বৰ বৰুৱা, তেখেত কোনটো খেলৰ লগত জড়িত, এথলেটিক্সৰ লগত, 800 মিটাৰ। তেখেতে অৰ্জুনা এৱাৰ্ড কেতিয়া পাইছিল, 1966ত। তেনেকৈ মনালিছা বৰুৱা, তেখেতে কোনটো স্পৰ্টছৰ লগত জড়িত, টেবুল টেনিছ। অৰ্জুনা এৱাৰ্ড কেতিয়া পাইছিলে, 1987। মেক্সিমাম কুৱেশ্যন আপোনাৰ প্লেয়াৰ নামটো দিয়া থাকে আৰু তেখেত কোনটো স্পৰ্টছৰ লগত জড়িত। জয়ন্ত তালুকদাৰ, তেখেত কোনটো স্পৰ্টছৰ লগত জড়িত, আৰ্চাৰী। তেখেতে অৰ্জুনা এৱাৰ্ড কেতিয়া পাইছিলে, 2006-07ত, মানে থাৰ্ড আছামিজ ৰিচিপিয়েণ্ট অফ অৰ্জুনা এৱাৰ্ড। শিৱ থাপা, আপোনালোকে এচিভমেণ্টছ খিনিও চাব পাৰে, আৰু ইয়াতে বুজিব লগা তেনে বিশেষকৈ একো নাই, এইখিনি আপোনালোকে মনতে ৰাখিব লাগিব। চনটো আৰু তেখেত কোনটো স্পৰ্টছৰ লগত জড়িত। তেনেকৈ হিমা দাস এথলেটিক্সত লগত জড়িত, 400 মিটাৰ স্প্ৰিণ্ট। তেখেতেও অৰ্জুনা এৱাৰ্ড পাইছিল, ফিফ্থ আছামিজ ৰিচিপিয়েণ্ট। লাভলীনা বুঢ়াগোহাঁই, তেখেতে পাইছিলে আপোনাৰ বক্সিঙৰ লগত জড়িত, তেখেতে অৰ্জুনা এৱাৰ্ড পাইছে, 6th আছামিজ ৰিচিপিয়েণ্ট। আৰু তেনেকৈ দীপাংকৰ ভট্টাচাৰ্য কোনটো স্পৰ্টছৰ লগত জড়িত, বেডমিণ্টন, লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড পাইছে। ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2025ত। নয়নমণি শইকীয়া, তেখেতে কোনটো স্পৰ্টছৰ লগত জড়িত, লন বলছ। এইটো যোৱাবাৰ এডিআৰই 2.0ত আহিছিলে, নয়নমণি শইকীয়া কোনটো স্পৰ্টছৰ লগত জড়িত। তেনেকৈ আপুনি গোটেই টেবুলখন আপোনালোকে মনত ৰাখিব লাগিব। মৃদুল বুঢ়াগোহাঁই, তেখেতো লন বলছৰ লগত জড়িত। মায়ংক চক্ৰৱৰ্তী, তেখেত ইণ্ডিয়াছ 94th গ্ৰেণ্ড মাষ্টাৰ হৈছে, আৰু আমাৰ নৰ্থ ইষ্টৰ পৰা 2024ত। এই কুৱেশ্যনটো APSCত আহিছিলে, লাষ্ট APSC যোনটো 5 জুলাই তাৰিখে হৈ গৈছিলে। এইটো আপোনাৰ APSC Set 8 আহিছিলে, 3 নম্বৰ কুৱেশ্যনটোৱে আহিছিলে এইটো। তেখেত এনেকে চাব লাগিব আপোনালোকে, কোনটো স্পৰ্টছৰ লগত কোনজন খেলুৱৈ জড়িত। আৰু বিশেষকৈ এইখিনি আপোনালোকে মনতেই ৰাখিব লাগিব। গোটেই টেবুলখন ধুনীয়াকৈ বনাই দিয়া আছে। কুইক ৰিভিজন কিছুমান ফেক্টছো দি থোৱা আছে। যেনেকৈ আপুনি যদি ছেকেণ্ড পইণ্টটো চাই, অৰ্ডাৰ অফ অৰ্জুনা এৱাৰ্ড, ইয়াতে আপোনাৰ ভোগেশ্বৰ বৰুৱা 1966ত আছে, মনালিছা বৰুৱা 1987। কেতিয়াবা এইটোও সোধে, মানে আপোনাৰ এটা চাইডে অৰ্জুনা এৱাৰ্ড কোনটো চনত পাইছিলে, এইফালে স্পৰ্টছ পাৰ্চনৰ নাম দিয়া থাকে, আৰু এইটো মেটচিং কৰিবলৈ আহে। এই গোটেইখিনি আপোনাৰ কুইক টিপছ হিচাপে বনাই থোৱা আছে। আৰু ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2025ত নেশ্যনেল উইনাৰ কোন হয়, বেষ্ট স্পৰ্টছ পাৰ্চন অফ দ্য ইয়েৰ মানু ভাক্কৰে পাইছিলে। তেখেত কোনটো স্পৰ্টছৰ লগত জড়িত, শ্বুটিঙৰ লগত। আৰু আমাৰ অসমৰ পৰা পাইছিলে লাভলীনা বুঢ়াগোহাঁই। লাইফ টাইম এচিভমেণ্ট পাইছিলে সুনীল ছেত্ৰী, তেখেত ফুটবলৰ লগত জড়িত। আৰু অসমৰ পৰা পাইছিলে দীপাংকৰ ভট্টাচাৰ্য, তেখেত বেডমিণ্টনৰ লগত জড়িত। ইমাৰ্জিং প্লেয়াৰ অফ দ্য ইয়েৰ পাইছিলে বেদব্ৰত ভৰালী, ৱেইট লিফটিঙৰ লগত জড়িত। আৰু প্ৰিয়ানুজ ভট্টাচাৰ্য অসমৰ পৰা পাইছিলে চুইমিঙৰ লগত জড়িত। আৰু কেইজনমান ৰিচেণ্টলি দিয়া আছে, এডিশ্যনেল এড কৰা আছে। জয়দীপ দাস, তেখেত শ্বুটিঙৰ লগত জড়িত। টাইবুন নিচা, এথলেটিক্সৰ লগত জড়িত। এই গোটেইখিনি আপোনালোকে মনত ৰাখিব লাগিব। আৰু যোৱাবাৰ এডিআৰিত আপোনাৰ PT ঊষা বিষয়েও আহিছিলে, তেখেত কোনটো খেলৰ লগত জড়িত। তেখেত আপোনাৰ এথলেটিক্সৰ লগত জড়িত। তেখেতক কুইন অফ ইণ্ডিয়ান ট্ৰেক এণ্ড ফিল্ড বুলিও কোৱা হয়, আৰু পায়লি এক্সপ্ৰেছ বুলি কোৱা হয়, গল্ডেন গাৰ্ল বুলি কোৱা হয়। তেখেতেও অৰ্জুনা এৱাৰ্ড পাইছিল 1983, পদ্মশ্ৰীও পাইছিল 1985ত। আৰু তেখেত প্ৰেচিডেণ্ট আছিলে
ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ 2022 আৰু লাষ্ট এই APSC এক্সামত আমাৰ অসমৰ পৰা আৰু এটা কুৱেশ্যন আহিছিলে আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা তেখেতে জীৱিত অৱস্থাত কি কি এৱাৰ্ড পাইছিলে মানে তাতে চাৰিটা অপশ্যন দিয়া আছিলে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰত ৰত্ন। মানে জীৱিত অৱস্থাত কি কি এৱাৰ্ড পাইছিলে এই চাৰিটা অপশ্যনৰ ভিতৰত চিলেক্ট কৰিব আহিছিলে। ত' তেখেতে পদ্মশ্ৰী পাইছিলে 1977ত, তাৰপিছত আপোনাৰ পদ্মভূষণ পাইছিলে 2001ত, পদ্মবিভূষণ পাইছে তেখেত জীৱিত অৱস্থাত নহয় মৰাৰ পিছত পাইছিলে পদ্মবিভূষণ 2012ত আৰু ভাৰত ৰত্ন পাইছিলে 2019ত আৰু তেখেতে অসম ৰত্নও পাইছিলে 2009ত, দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছিলে 1992ত। এইটো বহুতবাৰ কম্পিটিটিভ এক্সামত আহিছে, গতিকে মই কুৱেশ্যনটো APSC কুৱেশ্যন পেপাৰত দেখিছিলো, চ' আপোনালোকৰ লগত সেইটো কাৰণে ডিছকাছ কৰি দিলো। আপোনালোকে এই চাৰ্টখন ধুনীয়াকে বনোৱা আছে, কোনজন খেলুৱৈ কোনটো খেলৰ লগত জড়িত এইটো বিশেষকে বহুতবাৰ আহিছে কুৱেশ্যন, ADR-ত আহিছে আৰু আপোনাৰ বেলেগ কম্পিটিটিভ এক্সামবোৰতো আহিছে। গতিকে গোটেই চিটখন বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে এবাৰ ৰিভাইজ কৰিব পাৰিব। আৰু মোৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।